বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ মৃত্যুত আমি সকলোৱে শোকান্বিত। আজি তেখেতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পেলাইছে, বৈষ্ণৱ সমাজক শোকান্বিত কৰি তুলিছে। তেখেতৰ লগত বটদ্ৰৱা থানৰ উন্নয়ন আৰু বিকাশৰ বাবে যোৱা কেইবাটাও বছৰ মই নিবিড়ভাৱে কাম কৰিছিলোঁ। বটদ্ৰৱা থানৰ উপৰিও পাটবাউসী সত্ৰৰো তেখেত সত্ৰাধিকাৰ আছিল, প্ৰায় 5খন সত্ৰৰ সত্ৰাধিকাৰ আছিল। তেখেতৰ কৰ্মৰাজি অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ বাবে এক আদৰ্শ আছিলে। তেখেতৰ মৃত্যুত আমি সকলো শোকান্বিত। পৰিয়ালবৰ্গৰ ওচৰলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ আৰু বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু নৰুৱা সত্ৰৰ ভক্তসকলৰ প্ৰতিও মই মোৰ শোক যিটো বাৰ্তা তাক মই প্ৰেৰণ কৰিলোঁ। সকলোৱে শোকান্বিত। কামনা কৰিছোঁ মহাপ্ৰভুৱে যাতে তেখেতৰ আত্মাক সদ্গতি প্ৰদান কৰে আৰু মহাপ্ৰভুৰ শ্ৰীচৰণত স্থান দিয়ে। তাৰ বাবে আজি এই পবিত্ৰ ফাকুৱা উৎসৱৰ দিনা মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।